যোৱা 10, 11 আৰু 12 মে'ত বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপন হৈ যায় আৰু উদযাপন এই যি বসন্ত উৎসৱ হৈ গ'ল তাৰ পাছত কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপন সমিতিয়ে নিজেই স্বচ্ছতাৰ বাবে ওলাই আহি এই উদযাপন সমিতিয়ে সমগ্ৰ বিহুতলীখন কেন্দ্ৰীয় বিহুতলী চাফ চিকুণ কৰিছে। এয়া এক নিদৰ্শন যিহেতু বিহুতলীসমূহত দেখা যায় যে বিহু উৎসৱ পালন কৰাৰ পাছত বা বসন্ত উৎসৱ পালন কৰাৰ পাছত সেই বিহুতলী তেনেধৰণে অপৰিষ্কাৰ হৈ থাকে, কিন্তু ইয়াৰ বিপৰীতে বোকাখাত কেন্দ্ৰীয় বিহু সমিতিয়ে উদ্যোক্তাসকল ওলাই আহি তেখেতসকলে নিজে আজি হাতত ঝাৰু লৈ চাফ চিকুণ কৰিছে আৰু এই কেন্দ্ৰীয় বিহুতলীখন স্বচ্ছতা বজাই ৰাখি যাতে সুন্দৰভাৱে ৰাখিব পাৰে তাৰ কাৰণে কাম কৰা আমি দেখিবলৈ পাইছোঁ। ইয়াত যিসকল কৰ্মকৰ্তা বিশেষকৈ আমি নাম ল'ব লাগিব যে এই কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপন সমিতিৰ সভাপতি হৈছে অসমৰ মন্ত্ৰী অতুল বৰা আৰু বোকাখাত সমষ্টিৰ বিধায়ক। এই তেখেতৰ অনুপস্থিতিত কাৰ্যকৰী সভাপতি দ্বয় অনিমেষ শইকীয়া আৰু সঞ্জীৱ শইকীয়া ইয়াত উপস্থিত আছে। আমি দুয়োগৰাকী কাৰ্যকৰী সভাপতিক লগ পাইছোঁ। হাতত ঝাৰু লৈ তেখেতসকলে নিজে চাফ চিকুণ কৰিছে। অন্যান্য বিষয়ববীয়াসকলকো আমি দেখিছোঁ। প্ৰথমতে সুধিছোঁ যে আপোনালোকে এটা আদৰ্শ দেখুৱাইছে, নিদৰ্শন দেখুৱাইছে যে বিহুতলীখন চাফ চিকুণ কৰি ৰাখিব লাগে। সাধাৰণতে বিহুতলীসমূহ অপৰিষ্কাৰ হৈ থাকে যেতিয়া কাৰ্যসূচী শেষ হয়। আপোনালোকে নিশ্চয় জ্ঞাত যে যোৱা 10, 11, 12 মে'ত 2024 বোকাখাতত কেন্দ্ৰীয় বসন্ত উৎসৱ অতি সুন্দৰভাৱে সাফল্যমণ্ডিত হৈ উঠে। আমি যেতিয়াৰ পৰা যুৱচামে যেতিয়াৰ পৰা কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপন সমিতিৰ নেতৃত্বত লৈছোঁ তেতিয়াৰ পৰা আমি এটা পৰম্পৰা অক্ষুণ্ণ ৰাখিছোঁ যে বিহু সন্মিলন বিহু বসন্ত উৎসৱ ভাগি হৈ যোৱাৰ পাছৰ দিনাখন যিদিনা হয় তাৰ পাছৰ দিনাখন আমি এই কেন্দ্ৰীয় বিহুতলী ভাগ আমি সকলো বিষয়ববীয়া আৰু সদস্যৰ সহায় সহযোগিতাত আমি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তোলোঁ। মই অনিমেষ শইকীয়া ডাঙৰীয়া আছে, যিহেতু এইটো এটা সকলোৰে বাবে অসমৰ প্ৰতিখন বিহুতলীৰ উদযাপন সমিতিসমূহে পালন কৰিব লাগে যে চাফ চিকুণ কৰি ৰাখিব লাগে। অকল বিহুতলী বুলিয়ে নহয়, স্বচ্ছ ভাৰত অভিযানৰ যিটো আহ্বান সেই আহ্বানৰ প্ৰতি আমি সঁহাৰি জনাব লাগে। কিবা এটা অনুষ্ঠান পতাৰ পাছত সাধাৰণতে এইটো পৰিলক্ষিত হয় যে অনুষ্ঠানস্থলীটো বৰ কদৰ্যৰ ওপৰত এৰি থৈ যায় উদ্যোক্তা মণ্ডলীয়ে। আমি আগৰে পৰা এই কামটো কৰি আহিছোঁ। এই বিহুখনৰ এটা ইতিহাস আছে। অহা বছৰ এই বিহুৱে সোণালী জয়ন্তী বৰ্ষ পালন কৰিব, তাকে এই আদৰ্শটো আমি ৰখাটো উচিত। আমি পূৰ্বৰে পৰা এই কামটো কৰি আহিছোঁ আৰু এইবাৰো আমি হাতে কামে সকলো বিষয়ববীয়াই বিহু শেষ হোৱাৰ পিছদিনাখনেই আমি অন্ততঃ বিহুতলীখন আমি ব্যৱহাৰ কৰা যিকেইটা অনুষ্ঠান আছিলে অনুষ্ঠানৰ বাকৰিকেইটা প্ৰতিষ্ঠানকেইটা আমি চাফা কৰি যাবলৈ যত্ন কৰিছোঁ। হয়, মই ধন্যবাদ জনাইছোঁ। দীঘলীয়া নকৰোঁ, মই অমৰবৰীক দেখুৱাবলৈ অনুৰোধ কৰিম। যিহেতু এই সহযোগিতা আগবঢ়াইছে বোকাখাত পৌৰসভাৰ চাফাই কৰ্মীসকলে, যিহেতু পৌৰসভাৰ সহযোগত চাফাই কৰ্মীসকল আহি উপস্থিত হৈছে আৰু যিখন বিহুতলীৰ যি চৌহদ এই চৌহদত থকা জাবৰ জোঁথৰ যি য'ত আছে সকলোখিনি ইয়াত পৰিষ্কাৰ কৰি যাতে সকলোৰে বাবে ইয়াত আন অনুষ্ঠান অনুষ্ঠিত কৰিব পৰাকৈ যাতে উপযোগী কৰি তুলিব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।